নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক ভালে আছে। মোৰো ভাল। এয়া মই লৈছোঁ ৰহৰ দাইলখিনি ধুই পেলাই ধুনীয়াকৈ 15 মিনিটমান তিয়াই থৈ দিছিলোঁ। তাৰপিছত মিক্সিত অকণমান দৰদৰীয়াকৈ পিচি লৈছোঁ। তাৰপিছত এয়া চব্জি অলপমান কাটি লৈছোঁ। এয়া চব্জিত আছে আলু এটা, ৰঙালাও অকণমান, এয়া বেঙেনা, বিলাহী, ভেন্দি আৰু ভেন্দি দুটা লৈছোঁ মই কাটি। তাৰপিছত আছে এয়া জিকা। আপোনালোকে যিকোনো চব্জি ব্যৱহাৰ কৰিব পাৰে। চাই যাওকচোন মই কি বনাই আছোঁ, শেষলৈকে চাব, ভিডিঅ'টো স্কিপ নকৰিব। এয়া মই ৰহৰ দাইলখিনি কুকাৰত দি দিছোঁ হুইচেল মাৰিবলৈ, নিমখ আৰু হালধি অকণমান দি। তাৰপিছত এয়া চব্জিখিনি কেৰাহীখনত তেল দি পেলাই চব্জিখিনি এনেদৰে ভাজি লৈছোঁ ধুনীয়াকৈ। মই সৰিয়হৰ তেল ইউজ কৰিছিলোঁ, ইয়াতে সৰিয়হৰ তেলে লাগে। তাৰপিছত এয়া ঘৰতে বনোৱা মছলা, এয়া মই চম্ভাৰ মছলা ইউজ কৰিছোঁ প্ৰায় 2 চামুচ ভৰকৈ। ধুনীয়াকৈ লৰাই দিছোঁ এনেদৰে, দেখিছে এয়া সিজি গৈছে। চব্জিখিনি সিজালৈকে এয়া ভাজিছোঁ। তাৰপিছত এয়া ঢাকনিখন গুচাই দিছোঁ। দালিখিনি এয়া পূৰা গলি গৈছে, দেখিছে ধুনীয়াকৈ। এতিয়া মই এই চম্ভাৰখিনিত এই দালিখিনি ঢালি দিছোঁ, চব্জিখিনিত চম্ভাৰ মাৰি দিছোঁ। এয়া চাওক ধুনীয়াকৈ জুইটো হাই ফ্লেমত দি পেলাই লৰাই চৰাই দিছোঁ। এয়া ধুনীয়াকৈ লৰাই চৰাই দিব আপোনালোকে। তাৰপিছত দিম মই এয়া তেতেলীখিনিত মই আগতে তিয়াই থৈ দিছিলোঁ ধুনীয়াকৈ। তেতেলীৰ পানী দি দিছোঁ, জোখামতে কিমানখিনি টেঙা খায় সেই হিচাপে দি দিব, বেছি টেঙা হ'লেও ভাল নালাগে। এয়া চম্ভাৰ মাৰোঁতে অকণমান হিং দি দিব। এয়া দিছোঁ মই ছানৰাইজৰ এয়া গৰম মছলা, এয়া গৰম মছলা দি দিছোঁ। ধুনীয়াকৈ এনেদৰে লৰাইছোঁ, দেখিছেনে কিমান লোভনীয় হৈছে খাবলৈ। এয়া বনাইছোঁ মই চম্ভাৰ, ইডলিৰ লগত খাবলৈ চম্ভাৰ বনাইছোঁ। এয়া ৰেডি হৈ গ'ল। থেংক ইউ ফৰ ৱাচিং, থেংক ইউ ভেৰি মাছ। এতিয়া মই লগাম এয়া তৰকাৰ কাৰণে সৰিয়হৰ তেল, সৰিয়হ ফোৰণ দিছোঁ, ক'লা সৰিয়হ আৰু দিছোঁ তেজপাত, কাৰি পাত্তা ধুনীয়াকৈ। এয়া গোটেইখিনি মিক্স কৰি ল'ব। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লে প্লিজ লাইক, কমেণ্ট, ফ'ল' এণ্ড ছাবস্ক্ৰাইব মাই চেনেল। মোৰ ভিডিঅ'সমূহ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। ক'ৰ পৰা চাই আছে প্লিজ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।